নমস্কাৰ, মই উতলু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্য যি কম সঁচা কম। যোৱা 24 ঘণ্টা ধৰি বিতৰ্কৰ মাজত সোমাই পৰিছোঁ আমি। মোক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে। মাজে মাজে মোক লৈ বিতৰ্ক হয়। এনেকুৱা বিতৰ্কৰ মাজত সোমাই আচলতে অভ্যাসত পৰিণত হৈ গৈছে। বিতৰ্ক নাথাকিলে বেয়া পাওঁ, ফেচবুকত গালি নাপাৰিলে বেয়া পাওঁ। আচলতে ফেচবুকত গালি নাপাৰিলে মোৰ আজিকালি টোপনি নোহোৱা অৱস্থা হৈছে। গতিকে ফেচবুকত কোনোবাই যেতিয়া গালি পাৰে মই অনুপ্ৰাণিত হওঁ। কালিৰ পৰা ফেচবুকত আমাক সমালোচনা কৰা হৈছে এইবাবেই যে SITয়ে কেইজনমান মানুহক মাতিছে, প্ৰায় 15-16 জন মানুহক মাতিছে। সেই ব্যক্তিকেইজনক বিশিষ্ট বুলি কোৱা হৈছে। সেই বিশিষ্ট ব্যক্তিৰ তালিকাত ময়ো আছোঁ। আৰু মই কেনেকৈ বিশিষ্ট হ'ল বুলি প্ৰশ্ন কৰিছে। স্বাভাৱিকতে মই বিশিষ্ট ব্যক্তি নহয়। বিশিষ্ট কাক কয় অভিধানটো সেই শব্দ বিচাৰি পোৱা নাই। আমাৰ মাজৰে বহুতে মাতিলে, বহুতে দেখুৱালে যে আজি ষ্টেটমেণ্ট দিলে আমি নাযাওঁ। কোনোবাই ক'লে মই আইনজ্ঞ নহয়, মই চিকিৎসক নহয়, গতিকে মই SITয়ে মাতিলে মই নাযাওঁ। এনেধৰণৰ বক্তব্য বহুতে দিলে। কোনোবাই ক'লে যে চাহ চিঙৰা খাবলৈ মই নাযাওঁ। কিন্তু চাহ চিঙৰা খাবলৈ নোযোৱা ব্যক্তিজনে, চিকিৎসক বা অধিবক্তা নোহোৱা ব্যক্তিজনেও জুবিনক ন্যায় দিব লাগে বুলি ছ'চিয়েল নেটৱৰ্কিং ছাইটত দিনে ৰাতি সৰব হৈ উঠিল। ৰাতিপুৱা শুই উঠিয়েই এটা ষ্টেটাছ দিয়ে, জুবিনক লৈ ন্যায় লাগে। জুবিনক ন্যায় ফেচবুকে দিব নোৱাৰে। জুবিনক ন্যায় আপোনালোকে কোনো দিব নোৱাৰে। ৰাজপথলৈ ওলাই চিঞৰ বাখৰ কৰিলে জুবিন গাৰ্গে ন্যায় নাপায়। ৰাজপথলৈ ওলাই গান বাজনা কৰিলেও জুবিন গাৰ্গে ন্যায় নাপায়। জুবিন গাৰ্গৰ চিনেমা হিলডল ভাঙি আমি সকলোৱে চাবলৈ গ'লেও জুবিন গাৰ্গে ন্যায় নাপায়। জুবিন গাৰ্গক ন্যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিব পাৰিব এটা সন্থা। সেই সন্থাটোৰ নামটো হৈছে CID অথবা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। যিটো SIT গঠন কৰিছে, SIT বা CIDহে জুবিন গাৰ্গক ন্যায় দিব পাৰিব। SIT বা CIDয়ে যিখন চাৰ্জশ্বীট দাখিল কৰিব, সেই চাৰ্জশ্বীটখন যদি যথেষ্ট কঠোৰ হয়, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জড়িত ব্যক্তিসকলক যদি তাক চিনাক্ত কৰি তেওঁলোকক সম্পূৰ্ণৰূপে জালত পেলোৱা হয়, তেনেহ'লে সেই ব্যক্তিসকল দোষী সাব্যস্ত হ'ব, দীৰ্ঘ সময় ধৰি কাৰাগাৰত থাকিব লাগিব। কিন্তু সেই কথাটো আমাৰ দৰে মানুহে বুজিছে। কিন্তু একাংশ লোকে বুজিও নুবুজাৰ ভাও কৰিছে। সেই বুজিও নুবুজাৰ ভাও ধৰা ব্যক্তিসকলে আচলতে SITৰ ওচৰলৈ যাবলৈ আজি অস্বীকাৰ কৰিলে। তেওঁলোকে নাযায় হয়, কিন্তু মোৰ দৃঢ় বিশ্বাস কাইলৈৰ পৰা পুনৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিভিন্ন কথা তেওঁলোকে লিখি থাকিব। কিন্তু জুবিন গাৰ্গক যি ন্যায় দিব পাৰে SIT বা CID, তেওঁলোকৰ ওচৰত গৈ দাবী উত্থাপন কৰিবলৈ তেওঁলোকৰ সাহস নহ'ল। ইয়াত মই লাজ পাইছোঁ। মই সাহসৰে কৈছোঁ, SITয়ে মতা সেই তালিকাত যি 6জন ব্যক্তি আজি গৈছিল, তাৰ মাজত মই আছিলোঁ। মই ইয়াৰ বাবে যোৱাৰ বাবে মই কোনো লাজ পোৱা নাই। আৰু মই চাহ চিঙৰা খাবলৈ তাত যোৱা নাই। আজি সামাজিক মাধ্যমত দেখিছোঁ কোনোবাই ফটো উলিয়াইছে যে এটা বিলাসী কোঠাৰ ভিতৰত আমি বহি আছোঁ, আমাক চাহ খুৱাইছে, কৈছে এই চাহ মেল চলিছে SITৰ বৈঠকত। তেনেহ'লে দৰ্শকৰ জ্ঞাতাৰ্থে আজি SIT মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সৈতে আমাৰ 6জন লোকৰ যি বৈঠক হৈছিল, সেই বৈঠকত কি খোৱালে সেই বিষয়ে জনাই থোৱাটো প্ৰয়োজন। আমাক খুৱাইছিল ঢোকলা বুলি কয়। মই খাবলৈ বেয়া পাওঁ, টেঙা, গেষ্ট্ৰিক হয় কাৰণে মই নাখাওঁ। লগত চপ, আলু চপ, সেইটোও মই নাখাওঁ। তাৰ ওপৰতো অকণমান ছিঙি খাইছিলোঁ, মই নাই খোৱা কাৰণ গেষ্ট্ৰিক হয়। লগত দিছে আপোনাৰ কাজু বৰফি, সেইটোও মই নাখাওঁ, কিন্তু চুগাৰ আছে। আৰু 5টা কাজু বাদাম, মই তাৰে 2টা কাজু বাদাম মই খাইছিলোঁ। আৰু একাপ ৰঙা চাহ, তাত মই চেনি নিদিয়াকৈ খাইছিলোঁ। গতিকে মুন্না প্ৰসাদ গুপ্তাৰ সৈতে হোৱা বৈঠকত মই এইখিনি খাইছিলোঁ। আমাৰ সতীৰ্থসকলেও ঠিক তেনেকৈ খাইছিল। গতিকে আমি চাহ খাবলৈ তাত যোৱা নাছিলোঁ। আমি গৈছিলোঁ আমাৰ মনৰ কথাখিনি ক'বলৈ। আমাৰ মনৰ কথাখিনি ফেচবুকত ক'লে নহ'ব। আমাৰ মনৰ কথাখিনি এনেই চলি ল'ম। আমাৰ মনৰ কথাখিনি, আমাৰ দাবীখিনি কোৱাৰ একমাত্ৰ ব্যক্তিজনে হৈছে SIT, CID ওচৰত আমাৰ মনৰ কথাখিনি ক'ব লাগিব। আমি ক'ত সুৰুঙা দেখা পাইছিলোঁ সেই কথাবোৰ CID কোৱাৰ আমাৰ সুযোগ আছিল। কিন্তু সেই সুযোগ আজি বহুতে হেৰুৱালে। বহুতে আমন্ত্ৰণ নাপালে, তাৰ বাবে তেওঁলোকৰ ক্ষোভ। আৰু বহুতে আমন্ত্ৰণ পাই নিজকে হিৰো সাজিবলৈ গৈ তেওঁলোক কিয় নগ'ল তাৰ ব্যাখ্যা আছে। এটা ধাৰণা দিয়া হৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ যি পষ্টমৰ্টম ৰিপৰ্ট আৰু ভিছলা ৰিপৰ্ট ইতিমধ্যে আহি পৰিছে। এই ৰিপৰ্টত হয়তো জুবিন গাৰ্গক বিপান কৰি হত্যা কৰা নাই বুলি কোৱা হৈছে। সেই ৰিপৰ্ট এতিয়া ৰাজহুৱা কৰিবলৈ বিভিন্ন জুবিন প্ৰেমীসকলে দাবী জনাই আছে। গতিকে সেয়া ৰাজহুৱা কৰাটো SITৰ পক্ষে সম্ভৱপৰ নহয়, কিয়নো SITয়ে সেয়া কোৰ্টক দিব লাগিব। গতিকে SITয়ে বুদ্ধি কৰি আমাৰ দৰে বুৰ্বকবোৰক মাতি লৈ গৈছে। আমাৰ বুৰ্বকবোৰক বুজাব যে এয়া আচলতে ভিছলা ৰিপৰ্ট, এয়া মৰণোত্তৰ পৰীক্ষা ৰিপৰ্ট। আপোনালোকে আমি দিয়া বুলি নহয়, বাহিৰলৈ গৈ এইবোৰ লিখি দিয়ক, ৰাইজক বুজাই দিয়ক। সেইবুলি আমাৰ মাজতে অতি চতুৰ বুলি ভবা কেইজনমান বুৰ্বকে এই কথা ভাবি আজি তালৈ নগ'ল। কিন্তু আমি খুব চতুৰ নহয়, আমি খুব বুৰ্বকো নহয়। গতিকে আমি গ'লোঁ। এতিয়া আমি গৈ কি কৰিলোঁ, আৰু যিসকল আজি নগ'ল সেইসকলকো জনাই থওঁ তেওঁলোকে এনেধৰণৰ কৌশল অৱলম্বন কৰিব পাৰিলেহেঁতেন। আজি আমি গৈ আমাৰ মাজত কোন ব্যক্তি গৈছিল? প্ৰাঞ্জল শইকীয়া, বিশিষ্ট অভিনেতা, ডক্টৰ শুভকিংকৰ গোস্বামী চিকিৎসক, ডাক্তৰ হিতেশ বৰুৱা, জুবিনৰ চিকিৎসাত তেওঁ জড়িত আছিল, সঞ্জীৱ ফুকন সাংবাদিক,
মই আৰু শিৱানু বৰা আমি 6জন ব্যক্তি উপস্থিত হৈছিলোঁ বৈঠকৰ আৰম্ভণতে শুভকিংকৰ গোস্বামীয়ে কেইটামান প্ৰস্তাৱ আগবঢ়ালে প্ৰথম প্ৰস্তাৱ মুন্না প্ৰসাদ গুপ্তাক ক'লে যে আমি যে বৈঠকত বহিছোঁ এই বৈঠকত বহাৰ পিছত কোনো স্মাৰক পত্ৰ বা কোনো নিৰ্দেশনাত আমি চহী নকৰোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা যে আপোনালোকে যদিয়ে সাংবাদিকৰ আগত বা ছ'চিয়েল মিডিয়া বা বাহিৰত এইখিনি কথা ক'বলৈ বা নিৰ্দিষ্ট কথা ক'বলৈ আমাক শিকাই দিয়ে বা আমাক হেঁচা প্ৰয়োগ কৰে তেনেহ'লে আমি বৈঠকত নবহোঁ 3 নম্বৰত আপোনালোকে যদি আমাক পোষ্টমৰ্টম ৰিপৰ্ট বা ভিছা ৰিপৰ্ট যদি দেখায় তেনেহ'লে আমি লগে লগে সভাৰ পৰা গুচি আমি সভাত নবহোঁ এই 3টা চৰ্ত মানিবলৈ আপুনি সাজু আছেনে লগে লগে আমি সকলোৱে ক'লোঁ আমাৰ এইকেইটা দাবী লগে লগে মুন্না প্ৰসাদ গুপ্তাই ক'লে হয় আপোনালোকৰ দাবী মানি লৈছোঁ আমাৰ এজেণ্ডাত এইবোৰ কথা নায়েই অৰ্থাৎ আমাৰ মাজত থকা অতি চতুৰ বুলি ভবা বুৰ্বককেইটাই যিকেইটাই ভাবিছিল যে ভিছা ৰিপৰ্ট বা পোষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকক দেখুৱাই ৰাজহুৱা কৰিব সেইদৰে তেনেধৰণৰ সিদ্ধান্ত মুন্না গুপ্তাই বা SIT লোৱা নাছিল এইবাৰ আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ল আমাক কিছু তথ্য সদৰি কৰিলে আৰু আমাৰ পৰা জানিব বিচাৰিলে যে আমি বিভিন্ন ব্যক্তিৰ সৈতে জড়িত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে জড়িত জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু বান্ধৱক চিনি পাওঁ বা ছ'চিয়েল নেটৱৰ্কিং ছাইটত হওক বা বিভিন্ন মাধ্যমত হওক আমি বিভিন্ন বক্তব্য পাইছোঁ আমি ক'ৰবাত সুৰুঙা দেখা পাইছোঁ নেকি যদি কিবা সুৰুঙা দেখা পাইছোঁ আমি SITক জনাব লাগে সেই সুৰুঙাৰ ওপৰত SITয়ে তদন্ত কৰিবলৈ সাজু আছে এতিয়া SITয়ে বিভিন্ন তথ্য আমাক সদৰি কৰিছিল ইয়াৰে কিছুমান আনুষ্ঠানিক তথ্য কিছুমান অনানুষ্ঠানিক তথ্য অতি অনানুষ্ঠানিক তথ্যসমূহ আমি আপোনালোকক জনোৱাৰ পৰা বিৰত আছোঁ আনুষ্ঠানিকতাৰ মাজত আমি যিবোৰ অংক কৰি লৈছিলোঁ যিটো হিচাপ পাইছিলোঁ সেইবোৰ তথ্য সদৰি কৰিব বিচাৰিছোঁ প্ৰথম কথা হৈছে জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰা জুবিনে ছিংগাপুৰ যাবলৈ বিচৰা নাছিল সেই কথা জুবিনৰ ঘনিষ্ঠ মহলে SIT জেৰাত কৈছে কিন্তু শ্যামকানু মহন্তই জুবিন গাৰ্গক বলপূৰ্বক হেঁচা দিছিল যে তুমি ব্ৰেণ্ড এম্বেচাডৰ আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ গতিকে তুমি যাব লাগিব শেষত জুবিনে যাবলৈ সিদ্ধান্ত লৈছিল ছিংগাপুৰলৈ 17 তাৰিখে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ জুবিন গাৰ্গক গৈ শ্যামকানু মহন্তই যিজনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছে আৰু জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ বুলি কৈছে তেওঁক এখন 5-star হোটেলত ৰাখিছিল শুনি আচৰিত মই হৈছোঁ মই ভয় খাইছোঁ যে মোৰ দৰে ব্যক্তি ক'ৰবাত গ'লেও মই এটা কথা মই ডাবলৰ দুজনৰ সৈতে শ্বেয়াৰ নকৰোঁ সাধাৰণতে এজন ব্যক্তি ক'ৰবাত গ'লে এটা কোঠাত তেওঁ অকলে থাকিব বিচাৰে কিন্তু শ্যামকানু মহন্তৰ কৃপণালী মন কৰক জুবিন গাৰ্গক অকলে এটা কোঠাত শুবলৈ দিয়া নাই জুবিনক শ্বেয়াৰ কৰিব দিছে আন এজনৰ সৈতে অৰ্থাৎ এটা কোঠাত জুবিন আৰু আন এজনক ৰখা হৈছে এয়া হৈছে অসমৰ ব্ৰেণ্ড এম্বেচাডৰৰ নমুনা গতিকে আমি পুনৰ কৈছোঁ শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবই লাগিব SITক আমি কৈছোঁ যদিহে শ্যামকানু মহন্ত পোনে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত নহয় পৰোক্ষভাৱে হ'লেও তেওঁ জড়িত গতিকে কোনো ক্ষেত্ৰতে শ্যামকানু মহন্তক ৰেহাই দিয়া নহ'ব SITৰ ফালৰ পৰা জানিব দিয়া মতে শ্যামকানু মহন্তই বিভিন্ন বিত্তীয় লেনদেন কৰাৰ তথ্য তেওঁলোকে লাভ কৰিছে শ্যামকানু মহন্তৰ ঘৰত তালাচী চলাই বিভিন্ন নথি পত্ৰ উদ্ধাৰ কৰিছিল PWD ইঞ্জিনিয়াৰৰ চিল পাইছিল শ্যামকানু মহন্তৰ বাসগৃহত সেইবোৰ চিল কৰিছে ইতিমধ্যে তথ্য অনুসৰি এনফৰ্চমেণ্ট ডাইৰেক্টৰে বিত্তীয় লেনদেনৰ বিষয়টোক লৈ শ্যামকানু মহন্তৰ ওপৰত তদন্ত আৰম্ভ কৰিছে যদি সেয়ে হয় শ্যামকানু মহন্তৰ আৰক্ষী জিম্মা শেষ হোৱাৰ পিছত ন্যায়িক জিম্মাত যোৱাৰ পিছত ইডিয়ে পুনৰ বিচাৰিলে ন্যায়িক জিম্মাৰ পৰা শ্যামকানু মহন্তক প্ৰায় 15 দিনৰ বাবে ইডিয়ে নিজৰ জিম্মাত অদূৰ ভৱিষ্যতে নিব পাৰিব সেই কথা জুবিনৰ অনুৰাগীসকলক কওঁ যিসকলে ন্যায় বিচাৰিছে তেওঁলোকৰ জ্ঞাততে এই তথ্য সদৰি কৰিছোঁ এই মুহূৰ্তত সামাজিক মাধ্যমত আন এক প্ৰসংগ উত্থাপন হৈছিল যে শ্যামকানু মহন্তৰ ঘৰত যদি চিল কৰা হৈছিল তেনেহ'লে 2 দিন বা 3 দিন পিছত শ্যামকানু মহন্তৰ পত্নীয়ে সেই ঘৰটোত কেনেকৈ সোমালে অৰ্থাৎ চিল ভাগি দিয়া হৈছিল নেকি অৰ্থাৎ শ্যামকানু মহন্তৰ ঘৰ চিল কৰা বাতৰিটো মিছা নেকি ইয়াৰ উত্তৰ আমি জানিবলৈ সুধিছিলোঁ SIT মুৰব্বীজনক আচলতে কি হৈছিল তেওঁ আমাক সমগ্ৰ তথ্য সদৰি কৰে শ্যামকানু মহন্তৰ ঘৰত তালাচী চলাবলৈ আৰক্ষী দলটো গৈছিল সেই সময়ত শ্যামকানু মহন্তৰ ঘৰত কোনো নাছিল গতিকে আৰক্ষীয়ে শংকা প্ৰকাশ কৰিছিল যে ঘৰটোৰ পৰা ওলাই অহাৰ পিছত শ্যামকানুৰ নিজস্ব মানুহে ঘৰটো খুলি ভিতৰত প্ৰৱেশ কৰি নথি পত্ৰ নষ্ট কৰিব পাৰে নথি পত্ৰ যাতে নষ্ট কৰিব নোৱাৰে সেইবাবে শ্যামকানু মহন্তৰ ঘৰত চিল কৰি দিছিল SIT দলটোৱে দুদিন পিছত এদিন পিছত SIT দলটোৱে চিল খুলি শ্যামকানু মহন্তৰ ঘৰত প্ৰৱেশ কৰে বিভিন্ন নথি পত্ৰ জব্দ কৰি পুনৰ চিল কৰি থৈ গুচি আহে ইয়াৰ পিছত শ্যামকানু মহন্তৰ পত্নী যেতিয়া উভতি আহে পত্নী অহাৰ পিছত চিলটো খুলি দি পত্নীক ঘৰটোত থাকিবলৈ দিয়া হয় সাধাৰণতে কোনো এটা ঘৰত তালাচী চলে পৰিয়ালৰ সদস্যজন থকাটো প্ৰয়োজন হয় কিন্তু পৰিয়ালৰ সদস্য যিহেতু নাছিল সেয়ে মেজিষ্ট্ৰেটৰ উপস্থিতিত এই কাৰ্য চলাইছিল আৰু শ্যামকানু মহন্তৰ ঘৰত চিল এইবাবেই কৰিছিল যাতে শ্যামকানু মহন্তই নথি পত্ৰ নষ্ট কৰিব নোৱাৰে এতিয়া শ্যামকানু মহন্তৰ ঘৰটো চিল হৈ থকালৈ সেই কথাটো সকলোৱে জ্ঞাতত্ব অৱগত কৰিলোঁ সমগ্ৰ ঘটনাটো শ্যামকানু মহন্তৰ দায়িত্ব জ্ঞানহীনতা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছে আপুনি কল্পনা কৰক অসমলৈ বিদেশৰ শিল্পী এজনৰ কথা বাদ দিয়ক
মুম্বাইৰ পৰা শিল্পী এজন আহিলেও যিসকল উদ্যোক্তাই আয়োজন কৰে সেই ব্যক্তিজনৰ লগত অনবৰতে বাউন্সাৰৰ ব্যৱস্থা ৰাখে সেই ব্যক্তিজনক এটা ধুনীয়া কোঠাত থকাৰ ব্যৱস্থা কৰে এখন ধুনীয়া গাড়ী দিয়ে কিন্তু জুবিন গাৰ্গক ছিংগাপুৰত শ্যামকানু মহন্তই এখন গাড়ীও দিয়া নাছিল এখন হোটেলত দুজন খোৱা ৰুমত জুবিন গাৰ্গক শুবলৈ দিছিল এয়া হৈছে শ্যামকানু মহন্তৰ দায়িত্বহীনতাৰ পৰিচয় এইখিনিতে আন এক প্ৰশ্ন উত্থাপন হৈছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ সময়ত যিখন জাহাজ বা ইট বুলি কোৱা হয় তাত যি 11জন ছিংগাপুৰৰ ব্যক্তি আছিল সেই ব্যক্তিকেইজনক জেৰা কৰা হোৱা নাই কিয় অসমৰ কিছুমান অতুৎসাহী ব্যক্তি এনেকৈও কৈছিল ফেচবুকত যে মই নিজৰ খৰচত ছিংগাপুৰত গৈ পেলাই এনকুৱাৰী কৰিম তেওঁলোকৰ বক্তব্য দেখি ধাৰণা হৈছিল তেওঁলোক CBI নহয় তেওঁলোকে আচলতে FBI মুৰব্বী নেকি বা ৰৰ মুৰব্বী নেকি বা CIA মুৰব্বী নেকি য'তে মজাই ত'তে যাব পাৰে এয়া হৈছে অসমৰ মানৱ বুৰ্বক খোজৰ এক কৌশল মাত্ৰ ছিংগাপুৰৰ ভাৰতৰ এখন চুক্তি আছে গতিকে ভাৰতৰ আৰক্ষীয়ে ছিংগাপুৰলৈ যাম বুলি ক'লেও যাব নোৱাৰে যাব পাৰিব কিন্তু তদন্ত কৰিব নোৱাৰিব তদন্ত কৰিব হ'লে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব এই ক্ষেত্ৰত ভাৰত চৰকাৰ হৈ অসমৰ পৰা CID দল এটাই ছিংগাপুৰ আৰক্ষীক বাৰে অনুৰোধ জনাইছিল যে আমাৰ দল এটা যাব বিচাৰে ছিংগাপুৰ আৰক্ষীৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ছিংগাপুৰত যেহেতু কঠোৰ আইন আছে ইতিমধ্যে এই আটাইকেইজন ব্যক্তি যিকেইজন ইয়তত আছিল আটাইকেইজনক জেৰা কৰা হৈছে প্ৰয়োজনীয় নথি পত্ৰ জব্দ কৰা হৈছে তৎসত্ত্বেও অসমৰ পৰা এটা CID দল যাব বিচৰাৰ পিছত ভাল খবৰ আজি মুন্না প্ৰসাদ গুপ্তাই জনাইছে আজি ছিংগাপুৰৰ পৰা মেইল আহিছে সেই মেইলটোত সুধিছে যে অসমৰ পৰা CID কোন যাব বিচাৰে তেওঁলোকৰ নামৰ তালিকা ছিংগাপুৰ আৰক্ষীয়ে বিচাৰিছে আৰু সেই ব্যক্তিকেইজনে কি ক'ত তদন্ত কৰিব বিচাৰিছে সেই তথ্য সদৰি কৰিব গৈছে আজি লগে লগে মেইলৰ উত্তৰ দিছে CID আশা প্ৰকাশ কৰে 2 দিনতে ছিংগাপুৰ চৰকাৰৰ পৰা অনুমতি পাব সেই অনুমতিৰ পিছতেই CID দলটো ছিংগাপুৰলৈ যাব এটা ছিংগাপুৰৰ ইয়াতখনত 11জন ব্যক্তি আছিল ভাল খবৰ এই যে 11জন ব্যক্তি 7জনক আজি পৰ্যন্ত জেৰা কৰা হৈছে আৰু 3জন ব্যক্তি কাইলৈ আহিব তেওঁলোক হৈছে সুস্মিতা গোস্বামী দেৱজিৎ হাজৰিকা আৰু প্ৰতিম ভূঞা অৰ্থাৎ 7-3-10জন ব্যক্তি 11জনৰ ভিতৰত 10জন ব্যক্তি অসমলৈ আহি ইতিমধ্যে ইয়াৰে 7জনে নিজৰ বক্তব্য ৰাখিছে 3জনে কাইলৈ দিব 11 নম্বৰ যিজন আছিল তেওঁৰ নাম ৱাছিদ আহমেদ অসমৰে ব্যক্তি কিন্তু ইতিমধ্যে তেওঁ ছিংগাপুৰৰ নাগৰিকত্ব লৈছে তেওঁ যেহেতু ছিংগাপুৰৰ নাগৰিক তেওঁ অসমলৈ আহি জেৰাৰ সন্মুখীন হ'বলৈ হ'লে ছিংগাপুৰ চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হয় সেয়ে তেওঁৰ বাবে কিছু সময় লাগিব কিন্তু CID আশা প্ৰকাশ কৰিছে 10জনক যেহেতু জেৰা কৰা হ'ব তেনেহ'লে সকলো তথ্য তেওঁলোকে লাভ কৰিব এইখিনি সময়তে CID নতুন তথ্য পাইছে যি তথ্য আজি আমাক অৱগত কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ সাঁতোৰাৰ সময়ত যিবোৰ ভিডিঅ' আছিল আমি 3টা ভিডিঅ' নে 4টা ভিডিঅ' দেখিছিলোঁ এতিয়া অজস্ৰ ভিডিঅ' CID হাতত আহি পৰিছে ক'ৰ পৰা আহিছে এই ভিডিঅ'বোৰ এই ভিডিঅ'বোৰ আহিছে ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ লগত যিসকলে CID জেৰাৰ সন্মুখীন হ'বলৈ আহিছে তেওঁলোকে CID সেই ভিডিঅ'বোৰ দেখুৱাইছে আৰু CIDয়ে সেই ভিডিঅ'বোৰ জব্দ কৰিছে CIDয়ে সমগ্ৰ ভিডিঅ'বোৰ ক্ৰম অনুসৰি পৰীক্ষা কৰিছে যে কাৰোবাৰ ফাউল প্লে আছিল নেকি কোনোবাই ভুল কৰিছিল নেকি কোনোবাই ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল নেকি ইয়াত শ্যামকানু মহন্তৰ ভূমিকা কি আছিল ইয়াত সিদ্ধাৰ্থৰ ভূমিকা কি আছিল ইয়াত শেখৰৰ ভূমিকা কি আছিল এই সমগ্ৰ বিষয়টো সোধা পোছা কৰা হৈছে সিদ্ধাৰ্থৰ প্ৰসংগ উত্থাপন কৰি সিদ্ধাৰ্থৰ ক্ষেত্ৰতো SITৰ মতে ব্যাপক হাৰৰ লেনদেনৰ সৈতে সিদ্ধাৰ্থ জড়িত আছিল জুবিন গাৰ্গৰ টকা পইচা সিদ্ধাৰ্থই ৰাখিছিল এই টকা সিদ্ধাৰ্থই ভিন্ন কামত ব্যৱহাৰ কৰিছিল নেকি সেই বিষয়টো তদন্ত কৰিছে SITৰ মতে সিদ্ধাৰ্থই কাৰোবাক শোষণ কৰিছিল নেকি জুবিনৰ সহযোগী শিল্পীসকলক যি ধৰণে মাননি দিব লাগে সেই মাননি দিছিল নে নাই সেয়া তদন্ত কৰিবলৈ জুবিনৰ সৈতে গীত গোৱা বিভিন্ন সময়ৰ বিভিন্ন শিল্পীক ইতিমধ্যে CIDয়ে জেৰা কৰিছে এনেদৰে প্ৰায় 70জন লোকক জেৰা কৰা হৈছে CIDৰ ফালৰ পৰা আজি মুন্না প্ৰসাদ গুপ্তাই লগতে কয় জুবিন গাৰ্গৰ দেহৰক্ষী বৈশ্য আৰু বৰাৰ লগত প্ৰায় 1 কোটি টকা আছিল বিভিন্ন সময়ত লেনদেন আছিল সেই টকাবোৰ জুবিন গাৰ্গে বিভিন্ন সময়ত বিভিন্নজনক দিছিল এটা জুবিন গাৰ্গৰ মোবাইল সংক্ৰান্তত আমি প্ৰশ্ন খুজিছিলোঁ কিন্তু কৈছিল যে এইটো সম্পূৰ্ণ ব্যক্তিগত বিষয় এই বিষয়ে আমি আপোনালোকক তথ্য সদৰি নকৰোঁ কাৰণ জুবিন গাৰ্গৰ মোবাইলটো পাৰ্চনেল বিষয় জুবিনৰ মোবাইলত কি আছিল সেই বিষয়ে আমি জনোৱাটো উচিত নহয় কিন্তু সিদ্ধাৰ্থৰ লগত থকা অৱস্থাত জুবিনৰ মোবাইলৰ এতবোৰ WhatsApp বাৰ্তা ডিলিট কৰা হৈছিল ইতিমধ্যে সেই ডিলিট কৰা WhatsApp বাৰ্তাবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে CIDয়ে সেয়া জুবিনৰ সম্পূৰ্ণ ব্যক্তিগত বাৰ্তা আছিল বুলি CIDয়ে দাবী কৰিছে এইখিনি সময়তে সমগ্ৰ ঘটনা সংক্ৰান্তত গৰিমা শইকীয়া গাৰ্গকো পৰৱৰ্তী সময়ত CIDয়ে জেৰা কৰিব SITয়ে জেৰা কৰিব সিদ্ধাৰ্থৰ বিত্তীয় কেলেংকাৰীৰ বিষয়ে গৰিমা জ্ঞাত আছিল নেকি সিদ্ধাৰ্থই পইচাৰ হিচাপ গৰিমাক দিছিল নে নাই সেই বিষয়ে গৰিমা শইকীয়া গাৰ্গৰ পৰা জানিবলৈ চেষ্টা চলাব CIDৰ লগত কথা বতৰা পাতি আমি যেটো ধাৰণা কৰিছো যে CIDয়ে সঠিক পথৰে আগবাঢ়ি আছে CIDক আমি কেতিয়াও পোষ্টমৰ্টম ৰিপৰ্ট বা ভেষ্টা ৰিপৰ্ট কি জানিবলৈ চেষ্টা কৰা নাছিল কিয়নো আমি জানো ভাৰতীয় ন্যায় সংহতি অনুসৰি
ভিছলা ৰিপৰ্ট বা পষ্টমৰ্টেম ৰিপৰ্ট কোনো ক্ষেত্ৰতে তদন্তকাৰী সন্থাই আমাৰ হাতত বা পাব্লিকৰ হাতত দিব নোৱাৰে চাৰ্জশ্বীট যিদিনা দাখিল হ'ব সেই চাৰ্জশ্বীটৰ লগত এই প্ৰতিবেদন দাখিল কৰা হ'ব কোৰ্টৰ পৰা সেই প্ৰতিবেদন অসমৰ ৰাইজে চাব পাৰিব মাজতে কংগ্ৰেছৰ এজন তথাকথিত অধিবক্তাই CID কাৰ্যালয়লৈ গৈ পষ্টমৰ্টেম ৰিপৰ্ট চাব বিচাৰি তেওঁ ৰিপৰ্ট দিয়া নাছিল আচলতে তেওঁ অধিবক্তা যদি তেওঁ জনা উচিত যে সেই পষ্টমৰ্টেম ৰিপৰ্ট CID কাৰ্যালয়ত থাকিলেও নাপায় সেই পষ্টমৰ্টেম ৰিপৰ্ট কোৰ্টত দিয়াৰ পিছতে কোৰ্টৰ পৰা ল'ব পৰা যায় আশা কৰোঁ কংগ্ৰেছৰ সেই অধিবক্তাজনে পৰৱৰ্তী সময়ত কোৰ্টৰ পৰা সেই ৰিপৰ্ট আনিব আমাৰ পিছত সেই ৰিপৰ্টৰ বিষয়ে তথ্য সুদৰি কৰিব আজিৰ আলোচনা আমাৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছিল প্ৰাঞ্জল শইকীয়া হিতেশ বৰা দুইজনে জোৰ দি কৈছে মই কৈছোঁ তেওঁলোকৰ নাম স্পেচিয়েলি এই পইণ্টত উল্লেখ কৰিছোঁ তেওঁলোকে বাৰে বাৰে কৈছে যে পষ্টমৰ্টেম ৰিপৰ্টত কি থাকে আমি তাৰ প্ৰতি কনচাৰ্ণ নহয় পষ্টমৰ্টেম ৰিপৰ্টত জুবিনৰ বিষয়ে কি তথ্য আছে সেই বিষয়ে আমি জানিবও নিবিচাৰোঁ কিন্তু পষ্টমৰ্টেম ৰিপৰ্টত এই বিষয়ে উল্লেখ নাই বুলি কৈ কোনোবা ব্যক্তিক যদি ৰেহাই দিয়া হ'ব হয় তেনেহ'লে অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব অৰ্থাৎ শ্যামকানু মহন্ত সিদ্ধাৰ্থ যে জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া এইটো প্ৰতিপন্ন কৰিবলৈ বাৰে বাৰে আজি SITৰ ওচৰত হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু SITৰ ফালৰ পৰা কৈছে যে ইতিমধ্যে তদন্তত বিভিন্ন এংগুল তেওঁলোকে লাভ কৰিছে সেই এংগুলৰ ভিত্তিত অপৰাধীক শাস্তি দিবলৈ চেষ্টা চলোৱা অপৰাধীক কোনো ক্ষেত্ৰতে ক্ষমা কৰি দিয়া নহ'ব বুলি SITয়ে জনাইছে আজি SITৰ কাৰ্যালয় গৈ আমি এইখিনি তথ্য লাভ কৰিছিলোঁ আমি আমাৰ পৰামৰ্শ দিবলৈ সুযোগ লাভ কৰিছোঁ এতিয়া বহুতে কৈছে যে পৰামৰ্শ দিবলৈ আমি কোন আৰু পৰামৰ্শ যদি আপুনি ফেচবুকত দিব পাৰে আমিও SITৰ ওচৰত পৰামৰ্শ কিয় দিব নোৱাৰোঁ আপোনালোকেও SITক পৰামৰ্শ দিব পাৰে কিন্তু আপোনালোকতকৈ আমাৰ সৌভাগ্য হৈছে যে আমাৰ কেইজনমানক SITয়ে মাতিছিল কিন্তু আমাৰ মাজৰে কেইজনমানে অতি চালাক বুলি ভাবা বুৰ্বক কেইজনে আজি তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বিৰত থাকি SITক তথ্য দিয়াৰ সুযোগ হেৰুৱালে এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ